Good morning everyone কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু আমি আয়োজন আৰম্ভ কৰিছো মানে ব্যস্ততা আৰম্ভ হৈ গৈছে আজি উৰুকা বুলি আৰু ইয়া প্ৰতিদেৱে কটাবাহৰ সুঙা সমূহ ফুটাই আছে কটাবাহৰ সুঙাত পিঠা পুৰিব হলে সুঙা কেটা ফুটাই লব লাগে আৰু এইবাৰ পোন প্ৰথমবাৰৰ বাবে তেখেতে এই কামটো কৰিছে পাৰিছে অৱশ্যে নজনা নহয় এনে ধৰণে আৰম্ভ হৈছে আমাৰ ৰাতিপুৱাটো তাৰ পিছৰ পৰিবেশসমূহ আপোনালোকক দেখুৱাই থাকিম গতিকে ভিডিওটোৰ লগত জড়িত হৈ থাকিব আৰু এনে ধৰণে সুঙা সমূহ ৰেডি কৰা হৈ গল মানে সকলোবোৰ সুঙা ফুটোৱা হৈ গল টোটাল আমাৰ 17টা সুঙা পিঠা পুৰা হৈছিল তাৰ পিছত হয়তো কমিব পাৰে বা লাগিব পাৰে হেতু পিছত হ'ব আৰু এনে ধৰণে ৰাতিপুৱা প্ৰতিদেৱ লাগি গৈছে আৰু এ দাদা তেওঁলোকে মানে গছত খেৰ বান্ধি আছে আসলতে উৰুকাৰ দিনা এনেকৈ বান্ধিব লাগে আৰু দুমাহীৰ দিনা গছত মানে কব লাগে আৰু সেই কাৰণে তেওঁলোকে এনে ধৰণে বান্ধিছে আৰু আমাৰ এইয়া কিৰণ বাই পুৰা ব্যস্ত হৈ গৈছে মোছাত মানে চাউচতাল ঘৰ কাঠি সকলোবোৰ ধুনিয়াকে তেখেতে মচিবলৈ আৰম্ভ কৰিছে বতৰটো অৱশ্যে বেয়া কৰিব বুলি ভাবিছিল পিছে বতৰটো ডাঙিছে আৰু এয়া দেউতা লাগি গৈছে দোনা বনোৱাত মানে ৰাতি মাংস খাবৰ কাৰণে দোনা বনাইছে প্ৰত্যেক বছৰে দেউতাই এনে ধৰণে দোনা বনায় আৰু দোনাত মাংস খাবলৈ খুব ভাল লাগে সেই কাৰণে প্ৰতি বছৰে এটো কাম দেউতাই কৰে আৰু ৰাতিপুৱাই উৰুকাৰ দিনা ৰাতিপুৱা এনে ধৰণে তেওঁ দোনা বনোৱাত লাগি যায় আৰু পৰিয়ালৰ গোটেইকেইটি কাৰণে এনে ধৰণে দোনা বনায় আৰু আমি কলপাতত ভাত খাজ খাবৰ কাৰণে চেষ্টা কৰো প্ৰতি বছৰে আৰু এনে ধৰণে তেখেতে দোনা বনাই আছে আপোনালোককো দেখুৱাইছো আপোনালোকে এনে ধৰণে দোনাত মাংস খাইনে কমেন্ট কৰি কিনে জনাব আৰু কেনে ধৰণৰ প্ৰস্তুতি হৈছে আপোনালোকৰ প্লিজ কমেন্ট কৰি কিনে জনাব আৰু ভিডিওটি সকলোকে চাব বুলি আশা ৰাখি দেখুৱাই আছো আমাৰ উৰুকাৰ দিনটোৰ পৰিবেশসমূহ আৰু ৰাতি উৰুকাৰ কাৰণে সকলোবোৰ যা যোগাৰ কৰি গধূলি চাহ কাপ লৈ আনিছো সুঙা পিঠা পুৰা ঠাইলে আৰু দেউতাহঁতে ইয়া সুঙা পিঠা পুৰি আছে এনে ধৰণে হাল পাতি কিনে সুঙা পিঠা পুৰে হয়তো সকলোৱে জানে কিন্তু আমাৰ বিশেষকৈ দৰঙীয়া সকলে এনে ধৰণে সুঙা পিঠা পুৰে আৰু তেওঁলোকক চাহ দিলো তাৰ পিছত বাকিখিনি আমি এতিয়া যোগাৰ কৰিবলৈ লাগি যাম গধূলি চাহ কাপ এনে ধৰণে সকলোৱে খালো আসলতে খুব এটা ভাল লগা পৰিবেশ পৰিয়ালটিৰ গোটেইকেইটা এনে ধৰণে লগ হৈ এসাজ খাব পৰাটো বহুত ডাঙৰ কথা আৰু এনে ধৰণে চাহ গধূলি চাহ কাপ খাই আকৌ আমি লাগি গলো পাকঘৰত মানে ৰন্ধা বঢ়া কাৰ্যত আৰু পোন প্ৰথমবাৰৰ বাবে এবাৰ সুঙাত মাংস দি কিনে খাম বুলি ভাবিলো আৰু এনে ধৰণে সুঙাত পিঠা সুঙাৰ লগতে দি দিলো আৰু পাতত মানে ভাপত দিয়া মাছ খাবলৈ মন গৈছিল আৰু চিতল মাছ এনে ধৰণে ভাপত দি খাবৰ কাৰণে ৰেডি কৰি থকা হৈছে আৰু এনে ধৰণে দেওৰে আমাৰ ভাস্কৰ তেখেতে আসলতে খুব স্পেশাল ৰান্ধনি হয় তেখেতে এনে ধৰণে সকলোবোৰ যোগাৰ কৰি দিলে দেওৰ ভাস্কৰে তাৰ পিছত এনে ধৰণে পাতত দিলো আপোনালোককো দেখুৱাইছো অকমান প্ৰসেছটো কেনেকুৱা আপোনালোকে খাই চাব পাৰে খুব টেষ্টি হ'ল আৰু এনে ধৰণে উৰুকাৰ নিখাতিৰ হাজ আসলতে কলপাত আৰু দোনাত মাংস খাই পাৰ কৰিলো খুব ভাল লাগিলে আপোনালোকৰ লগতো পৰিবেশসমূহ শেয়াৰ কৰিলো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে চেনেলটি নতুন হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোলৈকে নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাই আজিলৈ লৈছো বিদায় অন্য নতুন ভিডিও লৈ আহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই